আজি আমি মৌখিক লোকসাহিত্যৰ বিষয়ে আলোচনা কৰিম যে মৌখিক লোকসাহিত্য লিখিত সাহিত্য আৰম্ভ হোৱাৰ আগতে আমাৰ প্ৰচলিত কি সাহিত্য আছিল পোনপ্ৰথমতে মৌখিক সাহিত্যবিলাক যে মৌখিক সাহিত্যবিলাক আমি কি মৌখিক মানে কি মানুহৰ মুখে মুখে চলি অহা যিবিলাক সাধু কথা ডাকৰ বচন ফকৰা যোজনা এই সকলোবিলাকক কি বুলি ক'ব পাৰি মৌখিক লোকসাহিত্য অৰ্থাৎ এইবিলাকৰ কি নাই কোনো ধৰণৰ লিখিত প্ৰমাণ নাই যে এই ফকৰা যোজনাটো অমুকে লিখি থৈ গৈছে বা সেইজন ব্যক্তিয়ে লিখি থৈ গৈছে ইয়াৰ কোনো ধৰণৰ কি নাই প্ৰমাণ নাই এইবিলাক কি হৈছে মানুহৰ মুখ বাগৰি কি হৈছে তাৰ মানে চলি আহিছে আৰু বৰ্তমানলৈকে এইবিলাক কি হৈ আছে চলি আহিছে কিন্তু এইবিলাক সাহিত্যৰ মৌখিক সাহিত্যবিলাকৰ কি নাই নিৰ্দিষ্ট কোনো ধৰণৰ ৰচক নাই লেখক নাই বুজি পাইছ এতিয়া আমি চাম যে মৌখিক লোকসাহিত্যত তাৰ মানে কি পৰে যে মৌখিক লোকসাহিত্যত কি হৈছে গীত মাত প্ৰবাদ প্ৰবচন সাধু কথা এইবিলাকেই হৈছে কি মৌখিক লোকসাহিত্য কালক্ৰমত কি হল এই মৌখিক লোকসাহিত্যসমূহৰ পৰাই কিছুমান কি হল লোকগীতৰ আৰম্ভণি হল সাধু কথাবিলাকৰ পৰাই কি ধৰণৰ কিছুমান চুটি গল্প কাহিনী লিখিবলৈ ধৰিলে এতিয়া আমি অসমীয়া লোকসাহিত্যক আমি কেইটা ভাগত ভগাব পাৰো তিনিটা ভাগত ভগাব পাৰো প্ৰথমটো হৈছে লোকগীত দ্বিতীয়টো হৈছে ফকৰা যোজনা আৰু প্ৰবচন আৰু তৃতীয়টো হৈছে সাধু কথা এই তিনিটা ভাগত আমি ভগাব পাৰো প্ৰথমটো লোকগীত তোমালোকে নোট কৰি লবা লোকগীত ফকৰা যোজনা আৰু প্ৰবচন আৰু 3 নম্বৰটো হৈছে সাধু কথা এতিয়া লোকগীত বিলাকক আকৌ কি হৈছে যে বিভিন্ন ভাগত ভাগ কৰিছে লোকগীত বিলাকক আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰি সেইকেইটা হৈছে অনুষ্ঠানমূলক গীত তাৰ ভিতৰত কি অনুষ্ঠানমূলক গীতৰ ভিতৰত আকৌ কি পৰে বিহু গীত আইনাম বিয়ানাম এইবিলাক কি অনুষ্ঠানমূলক লোকগীতত পৰে যে লোকগীতৰ ভাগ আমি মৌখিক লোকসাহিত্যৰ ভাগ তিনিটা পালো লোকগীত ফকৰা যোজনা আৰু প্ৰবচন আৰু 3 নম্বৰটো হৈছে সাধু কথা তাৰে পিছত পালো লোকগীতৰ আকৌ তিনিটা ভাগ কি পালো অনুষ্ঠানমূলক প্ৰথমটো হৈছে অনুষ্ঠানমূলক দ্বিতীয়টো হৈছে আখ্যানমূলক আৰু 3 নম্বৰটো হৈছে বিবিধ বিষয়ক এটা অনুষ্ঠানমূলক সাহিত্যৰ গীতৰ ভিতৰত কি পৰিল বিহু নাম আইনাম বিয়ানাম এইবিলাক পৰিল বিহু নাম বিলাকো কি হৈছিল যে কোনো ধৰণৰ ৰচতা নাই এইবিলাক মানুহৰ মুখে মুখে চলি আহিছে আৰু বৰ্তমান সময়ত আমাৰ বিয়াবিলাকত যিবিলাক গান নাম গায় সেই নামবিলাকো কি হৈছে মানুহৰ মুখে মুখে চলি আহিছে ঠিক তেনেদৰে আখ্যানমূলক গীতবিলাকক কি বুলি কোৱা হয় ইংৰাজীত বেলাড বুলি কোৱা হয় আৰু এই আখ্যানমূলক গীতবিলাকৰ ভিতৰত হৈছে মণি কোঁৱৰৰ গীত শান্তি বাৰমাহীৰ গীত বৰফুকনৰ গীত ইত্যাদি এটোত আমি পালো এটো আমাৰ শেষ আৰু সাধু কথা লোকগীতটো আমি পালো তাৰে পিছত বিবিধ বিষয়ত কি থাকে যে বিবিধ বিষয়ক গীতত থাকে আমাৰ নিচুকনি গীত যিবিলাক তাৰ মানে সৰু চলি নিচুকোৱা হৈছিল টোপনি অহাৰ সময়ত তাৰপিছত গৰখীয়া গীত যিবিলাক গৰখীয়া গীত আছে
নাও খেলোৱা গীত আমাৰ যে দুৰ্গা পূজাৰ সময়ত কি কৰে নাও খেল খেলে সেই নাও খেলত কি কৰা হয় সেই নাৱৰীয়াবিলাকে কি কৰে নাৱৰ সেৱে সেৱে তেওঁলোকে কি কৰি থাকে গান গাই থাকে সেই গানবিলাকো কি চলতে মৌখিক মানুহৰ মুখে মুখে চলি আহিছিল গৰখীয়া গীতবিলাকত ঠিক তেনেদৰে একে মানুহৰ মুখে মুখে চলি আহিছিল তাৰে পিছত এই গীতবিলাকত কি থাকে আসলতে সৰল গীতবিলাকত কোনো ধৰণৰ কি জটিলতা নাই সৰল তাৰ পিছত মানুহৰ বিশ্বাস আৰু মুকলি ভাৱৰ প্ৰকাশ আমি যদি বিহু গীতবিলাকে মানে চাবলৈ যাওঁ বিহু গীতবিলাকত আমি কি পাওঁ একদম সহজ সৰল মানুহৰ গীত তাৰমানে মনৰ ভাৱবিলাক প্ৰকাশ কৰা দেখা পাওঁ ডেকা গাভৰুৱে তাৰমানে কি কৰে মনৰ ভাৱবিলাক প্ৰকাশ কৰে আৰু এনেধৰণৰ সহজ সৰল বিশ্বাস এইবিলাক আমি কি পাওঁ মৌখিক সাহিত্যবিলাকত দেখিবলৈ পাওঁ তাত তাৰমানে কৃত্ৰিমতা নাই মানে জটিলতা নাই তাত সহজ বস্তুবিলাক এখন কিতাপত বহুত দীঘলীয়াকৈ দিয়া আছে বস্তুখিনি আৰু ফকৰা যোজনাটো আমি জানোৱে ফকৰা যোজনা প্ৰবাদ প্ৰবচন এইবিলাকটো আমি জানোৱে কি থাকে কিছুমান তাত নীতি শিক্ষামূলক কিছুমান কথা থাকে যে মানুহৰ আচাৰ ব্যৱহাৰৰ জ্ঞানমূলক নীতি একোটা কি থাকে বাণী থাকে তাত আৰু ঠিক তেনেদৰে সাধু কথাবিলাকতো কি থাকে এটা সদায় সদায় কি থাকে সাধু কথাবিলাকত আমি কি দেখিবলৈ পাওঁ এটা নীতি বচন থাকে যে এটা নীতি শিক্ষা থাকে নীতি শিক্ষা মানে কি ভাল এটা আমাক সাধুটোৰ পৰা আমি কি শিকিছো তাৰ এটা আমি শিক্ষা লাভ কৰিব পাৰো সেই সাধু কথাটোৰ পৰা গতিকে যিবিলাক মৌখিক সাহিত্য আছিল সেই সাহিত্যবিলাকত কি আছিল কোনো ধৰণৰ জটিলতা নাছিল সহজ সৰল আছিল মানুহৰ আৰু এই মৌখিক সাহিত্যবিলাকৰ মাজেদি মানুহৰ কিবিলাক ভাৱবিলাক প্ৰকাশ পাইছিল সৰল মনবিলাক প্ৰকাশ পাইছিল তাৰপিছত তাতে আনন্দ ফূৰ্তি উৎসৱ কিবা কিবি চব সোমাই আছিল এই মৌখিক সাহিত্যসমূহৰ ওপৰত গতিকে মৌখিক লোকসাহিত্যৰ ওপৰত এইখিনিয়ে আজিৰ ক্লাছ আৰু পিছত আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত আহিব চৰ্যাপদ এইখন কিতাপত সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মাৰ এই কিতাপখনত বহুত ধুনীয়াকৈ মৌখিক লোকসাহিত্যৰ বিষয়ে তাৰমানে আলোচনা কৰা আছে তোমালোকে কিতাপখন কিনি ল'বা আৰু পঢ়িবা মই থুলমূলকৈ কৈ দিছোঁ কথাবিলাক কিন্তু তোমালোকে কি কৰিব পাৰিবা এইখন কিতাপৰ পৰা হয়তো আখৰবিলাক ওলোটাকৈ দেখা পাব কিন্তু এই কিতাপখনত বহুত বিতংভাৱে কিতাপখনত কথাবিলাক লিখা আছে মই গোটেইখিনি কৈ দিয়াটো বাৰু অসম্ভৱ হ'ব কিন্তু তোমালোকে কিতাপখন পঢ়ি তাৰমানে ধুনীয়াকৈ পঢ়ি ল'ব পাৰিবা ইয়াৰ পিছত আমাৰ নেক্সট চেপ্টাৰটো কি আছে চৰ্যাপদ আমি চৰ্যাপদৰ বিষয়ে আলোচনা কৰিম ঠিক আছে ধন্যবাদ